তেতিয়া জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা যিকেইটা মানুহ আমি এই গোটেই বস্তুটো সকলো ফালৰ পৰা ইনভলভ আছোঁ। গৰিমাৰ ইম'চনেল ষ্টেটটো সেই সময়ত দৌমাৰি গৈ হেৰিত ন্যায় বিচাৰি তাৰ ন্যায়াধীশৰ ওচৰ চপাটো সেইকাৰণে সেইটো ভাবিব নোৱাৰা কথা। একেবাৰে মানে ডিভাষ্টেটেড হৈ আছে। মমনৰো একে কথা, মানে পামীৰ। গতিকে মই শিৱসাগৰৰ পৰা গৈছোঁ আৰু মোৰ ঘৰতো বহুতো ডাঙৰ হেৰি আছে, যিটো কাৰণে ফটককৈ মই দৌৰ মাৰি যাব নোৱাৰোঁ। তথাপিও এটা কথা হ'ল, আজি ইতিমধ্যে কোৰ্টখনত হেৰি কৰিছে আৰু আমি অসম পুলিচৰ ওচৰ চাপিছোঁ। প্ৰথম কথা, অসম পুলিচৰ গোটেই বস্তুটো ইনভেষ্টিগেট কৰিবলৈ এটা হেৰি, অসম পুলিচৰ সেইমতে SIT মেম্বাৰ্ছ পঠাইছে ডাটাবিলাক সংগ্ৰহ কৰিবলৈ। আৰু বেলেগ এখন দেশত গৈ পেলাই আমি কেছটো তৰাৰ কথা সেই সময়ত, সেই মুহূৰ্তত, সেই এসপ্তাহলৈকে 10 দিনলৈকে কোনো ভাবিবই পৰা নাই। মানে এনেকুৱাই পৰিস্থিতি আছিলে। প্ৰথম 2 দিনমানটো একেবাৰে মুভ কৰিবলৈকে মন নাছিল। আমি সেইটো কেছটো দিওঁতে সেই আন একো বেলেগ অবজেক্ট, কিন্তু প্ৰথম কথা মানুহৰ মানসিক অৱস্থাটোৰ কথা মানুহে ভাবিব লাগিব। এনেই দৌমাৰি গৈ পেলাই যোৱাৰ কথাটো ক'বলৈ সহজ, কিন্তু প্ৰেক্টিকেলি সেইটো কৰিবলৈ বা হেৰি কৰিবলৈ কেতিয়া সেই মুহূৰ্তত ভাবিব নোৱাৰে কেতিয়াবা।